মোৰ জীৱনটো একেবাৰে বৰবাদ হৈ গ'ল। মোৰ জীৱনটোৰ কথাই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। মোৰ জীৱনটো একেবাৰে বৰবাদ হৈ গ'ল। কি কৰিম, কি নকৰিম ভাবি ভাবি পাৰ নোপোৱা হৈ গ'লোঁ। তো মই এটাই সিদ্ধান্তত উপনীত হৈছোঁ। আপোনালোকক মই সেই কথাটো কৈ দিম। আপোনালোকে গম পাব। তো আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক। মোৰ জীৱনটোৰ কথা মই আপোনালোকক এতিয়া ক'ম। আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ দেই। এইবিলাক মাটি চাই লওক। এইবিলাক মাটি আমাৰে হয় মাটি। এইবিলাক চাই লওক। এইবিলাক যেন মাটি দেখিছে আপোনালোকে, এইবিলাক মাটি আমাৰে। তো এই মাটিবিলাকত মই 3 বছৰ আগত এতিয়া 3 বছৰ গেপছ হৈছে। 3 বছৰ আগত মই এইবিলাক মাটি দেখিছে না আপোনালোকে, এইবিলাক মাটিত মই বাম খেতি কৰোঁ। যেনে ধৰক বিলাহী কৰোঁ 10-15 বিঘা, আলু গুটি কৰোঁ তেনেকৈ 10-15 বিঘা। তো এনেকৈ মানে বহুত বাম খেতি কৰোঁ দেখিছে। নিজেও কৰোঁ আৰু নিজে কৰিব নোৱাৰাখিনি হাজিৰা লগাই দিওঁ। তো তেনেকৈ বহুত কষ্ট কৰোঁ, বাম খেতি চাম খেতি লগাওঁ। যিহেতুকে আমি বহুত দুখীয়া মানুহ। একেবাৰে সৰু হৈ থকা অৱস্থাততো যেতিয়া মই স্কুল এৰিলোঁ, স্কুল এৰা পাছৰ পৰাতো মই এনেকুৱা কিছুমান কাম কৰিছোঁ নহয়, হয়তো আপোনালোকে বিশ্বাস কৰিব পাৰে নকৰিব পাৰে, কিন্তু মই সঁচা কথাটো আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। মই হাজিৰা কৰোঁ হয়। বাৰিষা ছিজনত মানুহৰ ঘৰত আলি কাটোংগৈ, আলি দিওঁগৈ। তো এনেকৈ হাজিৰা কৰোঁগৈ। আৰু যেতিয়া ধান দোৱা ছিজনত বেলেগৰ ঘৰত ডাঙৰি বান্ধোগৈ আৰু ডাঙৰি কান্ধত আনোগৈ, হাজিৰা কৰোঁগৈ। আৰু ক'ৰবাত কাম কৰিবলৈ গ'লে ধৰি লওক যোগালী কৰোঁগৈ, কিবাকিবি কৰোঁ, তেনেকৈ গুচি গ'ল। কিন্তু বেলেগত মই কাম কৰোঁগৈ ন, কিন্তু মই ঘৰৰ পৰা বেলেগত মই থাকিব নোৱাৰোঁ। মই পলাই পিনে গুচি আহোঁ। এইটো কি কথা নাজানো, মই বেলেগত থাকিব নোৱাৰোঁ, পলাই পিনে গুচি আহোঁ। পাবলগীয়া যোনকেইটকা পইচা, সেই পইচা কেইটকাকে মই নানো, পলাই পিনে গুচি আহোঁ। তো মই এতিয়া জীৱনটো সৰুৰ পৰা আহি ইমানটো ডাঙৰ হ'লোৱে। জীৱনটোত মই বহুত ঘাট প্ৰতিঘাতৰ মাজেদি পাৰ কৰিছোঁ। মই জীৱনটোত যোনখিনি দুখ পাইছোঁ নহয়, হয়তো বেলেগে হোৱাহেঁতেনে ইমান দিনে জীয়াই নাথাকিলে হয়। তো সেইকাৰণে ময়ো এটা সিদ্ধান্তত উপনীত হৈছোঁ আৰু মই সেই কামটো মই আজি কৰিয়ে পেলাম, আজি কৰি দিম। হয়তো মোৰ এই ভিডিঅ'টোৱে শেষ ভিডিঅ' হ'ব পাৰে দেই। মই আপোনালোকক কৈ দিছোঁ, এই ভিডিঅ'টোৱে শেষ ভিডিঅ' হ'ব পাৰে। ইমান কষ্ট তো মই আপোনালোকক দেখাব বিচাৰিছোঁ দেই। এনেকৈ চাই লওক, এনেকৈ বিলাহী চিলাহী খেতি কৰোঁ হ'লে চাই লওক। এইবিলাক দেখিছে, বিলাহী লাগি আছে, দেখুৱাই দিছোঁ আপোনালোকক, চাই লওক। এয়া বিলাহী হয়। মোৰ জীৱনটো এনেকুৱা হয়। এইবিলাক বাম খেতি কৰোঁ, বিলাহী খেতি কৰোঁ, কিবা খেতি কৰোঁ, এনেকুৱা একদম তামাম কষ্ট। এইবিলাক লগাই দিছোঁ বিলাহী। আৰু আপোনালোকে চাই লওক বিলাহী, এইখিনি বাৰু বিলাহী ভালেই হৈছে। একদম মোৰ মানুহটোতকৈ ওখ। মই মানুহটো কটীয়ামতীয়াটো, মই বন মানুহে, মই বন মানুহ, মই কটীয়ামতীয়া মানুহটো, ঠিক আছে। তো মোতকৈও একদম বহুত ওখ হয় এই বিলাহীখিনি, চাই লওক, দেখুৱাই দিছোঁ। তো তেনেকুৱা ইমান কষ্ট মানে নিজৰ ব্যক্তিগত কিছুমান টেনশ্যনটো থাকেই, সেইখিনিতো বাদেই দিলোঁ। কিন্তু পইচা উপাৰ্জন কৰিবৰ কাৰণে যোনখিনি কষ্ট আপোনালোকে গমেই পায় নহয়। বৰ্তমান সময়ত পইচা পাতি নাথাকিলে মানুহ জীয়াই থকাতকৈ নথকাই ভাল। বেলেগ কথা কোৱা নাই, মোৰ নিজৰ কথা কৈছোঁ দেই। সঁচাকৈ পইচা পাতি যদি নাথাকে নহয়, আৰু মতা মানুহৰ বিশেষকৈ যদি ইনকাম নাথাকে নহয়, মতা মানুহৰ কোনো কামেই নাই। মতা মানুহৰ ইনকাম থাকিব লাগিবই, পইচা পাতি থাকিবই লাগিব। যদি মতা মানুহৰ পইচা নাথাকে নহয়, মই কামেই নাই বুলি কৈ দিলোঁ। সঁচা কৈছোঁ, কামেই নাই। জীৱনটো একদম ভেলু নাই। তেনেকৈ এইবিলাক কথা চিন্তা কৰি মোৰ মাথাই কাম নকৰা হৈ গ'ল, ঠিক আছে। মাথাই কাম নকৰা হৈ গ'ল। তো সেই সময়তে যেতিয়া মই এতিয়া 3 বছৰ কথা কৈ আছোঁ, 3 বছৰ আগততো বাম খেতি কৰোঁ হ'লে মই, ঠিক আছে। 3 বছৰ আগত মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিলোঁ দেই। আপোনালোকে এই ভিডিঅ'টো চাই আছে নহয়, ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিলোঁ। একোডাল নাজানো ইউটিউবৰ কথা কিন্তু আকৌ দেই। ডিম্পু বৰুৱা ভিডিঅ' চাইছিলোঁ। ইউটিউব চেনেল কেনেকৈ খুলিব লাগে বুলি মই চাৰ্চ কৰিছিলোঁ ইউটিউবত। ইউটিউব চেনেল কেনেকৈ খোলে, কি কথা চাৰ্চ কৰিছিলোঁ। তেতিয়া মই ডিম্পু বৰুৱা ভিডিঅ'টো পালোঁ দেই। আৰু ডিম্পু বৰুৱা ভিডিঅ'টো পাই ইউটিউব চেনেল এটা খুলিলোঁ। একোডাল নাজানো মই, একোডাল নাজানো।
না ভিডিঅ' বনাব জানো, না থাম্বনেইল বনাব জানো, না এডিটিং কৰিব জানো, একোডাল নাজানো, কেনেকৈ কি কথা ক'ব লাগে একোডালেই নাজানো। কিন্তু তেনেকৈ মই ইউটিউবত কাম কৰিলোঁ দেই। তো মানে প্ৰথমতে একোডাল নাজানো দেই। প্ৰথমতে ইউটিউবৰ বিষয়ে এনেকৈ চিন্তা কৰিছোঁ দেই, ছাবস্ক্ৰাইব লাগে, অকল ছাবস্ক্ৰাইবৰ মাথা মাৰিছোঁ, অকল ছাবস্ক্ৰাইবটো লাগে, অকল সেইটোৱে মাথা মাৰিছোঁ। ছাবস্ক্ৰাইব গোটাব লাগে, কেনেকৈ ছাবস্ক্ৰাইব, অকল ছাবস্ক্ৰাইবৰ মাথা মাৰিব লাগে, মনিটাইজ কৰিব লাগে, সেইটোৱে মাথা। তো এতিয়া ইউটিউব কৰা 3.5 বছৰ ৰানিং হৈ আছে। তো এতিয়া গম পালোঁ যেন প্ৰথমতে যেতিয়া যোনটো ষ্টাইলত আমি ছাবস্ক্ৰাইবাৰ মানে হেৰিয়ত ঘূৰিলোঁ, আচলতে বহুত ভুল কৰিলোঁ, বহুত ডাঙৰ এটা ভুল কৰিলোঁ। এতিয়া চুটটো পাইছোঁহি। 3 বছৰ 3.5 বছৰ কাম নকৰা হৈ গ'লোঁ, মানুহটো এলেহুৱা হৈ গ'লোঁ, কাম কৰিব নোৱাৰা হ'লোঁ। তো এতিয়া মোৰ কিছুমান ভাৱ আহি যায় যেন মই কিয় ইউটিউবত সোমালোঁ, মই কাম কৰি থকাহে ভাল আছিল। তো সেইকাৰণে মই আপোনালোককো কিছুমানক ক'ব বিচাৰিছোঁ যে যদিহে ভিডিঅ'টো ইমান পৰলৈকে যদি কোনোবাই চাইছে যদি আপোনালোকে এতিয়া গম পাব। মই এটা ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ছ'চিয়েল মিডিয়াত আহিছে বা ইউটিউব বা ফেচবুক কৰিছে, মই এটা কথাই ক'ব বিচাৰিছোঁ, অকল আপুনি ছ'চিয়েল মিডিয়া কৰিবলৈ নাহিব, অকল ইউটিউব কৰিবলৈ নাহিব, অকল ফেচবুক কৰিবলৈ নাহিব। আপুনি কি কৰে প্ৰথম, আপোনাৰ কামটোক লৈহে আপুনি ইউটিউব বা ফেচবুক কৰিবলৈ আহিব। আপুনি কি কাম কৰে? চাপ'জ ধৰি লওক আপুনি মুৰ্গী ফাৰ্ম আছে, আপোনাৰ মুৰ্গী ফাৰ্ম, আপুনি ভাল মুৰ্গী ফাৰ্মাৰ হয় বা গাহৰি পালন কৰে, কিবা কৰে। তো আচলতে সেই গাহৰি ফাৰ্মখনক লৈ বা মুৰ্গী ফাৰ্মখনক লৈ তো তেনেকৈহে আপুনি ছ'চিয়েল মিডিয়াত আহিব লাগিব। যদি আপুনি অকল 100% ইউটিউবত যদি দি দিয়ে, যদি আপুনি মোৰ নিচিনাকৈ কান্দিব লাগিব। এতিয়া মই কান্দি আছোঁ, তাৰ পস্তাই আছোঁ। মই ক'লোঁ নাই, আগতে মই এইবিলাকত গোটেই একদম বাম খেতি কৰোঁ হয়। এতিয়াতো বেছি নকয়, দেখিলে নহয়, এতিয়া এপাতি দুপাতি এনেকৈ লগাই থৈছোঁ বিলাহী, দেখাইছে নাই, এপাতি দুপাতি তেনেকৈ লগাই থৈছোঁ। কিন্তু আগতে মই এইবিলাক একদম চকুৱে মুনিব নোৱাৰালৈকে গোটেই একদম বাম খেতি বিলাহীয়ে লগাই থৈছোঁ, একদম বহুত একদম বাম খেতি লগাই থৈছোঁ। এতিয়া মই এনেকুৱাই পস্তাইছোঁ, ভাবি মোৰ মাথা একদম বেয়া হৈ গৈছে। ঘৰত এইখিনি কথা গম নাপায়, মাহঁতৰ মুখৰ আগত যদি এইখিনি কথা কওঁ বা কান্দি দেখুৱাওঁ যদি, মাহঁতো কষ্ট পাব, দুখ কৰিব। তো এতিয়া মই এটাই কথা ভাবিছোঁ, নাই মই মৰি থাকোঁ, জীয়াই নাথাকোঁ, মই মৰি থাকোঁ। কাৰণ কেলৈ, বুঢ়া হ'লোগৈ, মই বুঢ়া হ'লোঁ ন, মানুহ আজি বেছিদিন জীয়াই নাথাকে, মই বুঢ়া হ'লোগৈ, জীয়াই নাথাকি কি কৰিম? তো সেইকাৰণে মই ডিচিশ্যন লৈছোঁ, আজি মই মৰি থাকিম। আৰু আপোনালোকে মোক বেয়া নাপাব, আপোনালোকে কিছুমানে এতিয়া বেয়া কমেণ্ট কৰিবও পাৰে যেন এই কেলৈ মৰিব, কি কথা। নাই, মই স্পষ্ট কথা ভিডিঅ'ত থৈ গৈছোঁ, মই কেনেকৈ মৰিম, কি কথা আপোনালোকক ভিডিঅ' কৰি চব দেখুৱাই দিম, ঠিক আছে। মই আজি মৰি থাকিম, সঁচা কথা মৰি থাকিম। তো মই ক'লো নাই, মই যি কওঁ মই সঁচা কথা কওঁ, আজি মই মৰি থাকিম। আচ্ছা, আপোনালোকেও এনেদৰে কেতিয়াবা নিজক বুজাব নোৱাৰি বা ডিপ্ৰেশ্যনত গৈ আপুনিও কেতিয়াবা এনেকুৱা কথা চিন্তা কৰে নেকি? মই যোনখিনি কথা ক'লোঁ আপোনালোকক, যেন মই মৰি থাকিম আমুক তামুক, আপোনালোকে এনেকুৱা কথা চিন্তা কৰে নেকি? মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, এনেকুৱা কথা কেতিয়াও চিন্তা নকৰিব। এনেকুৱা কথা চিন্তা নকৰিব। জীৱনটো মানুহে এবাৰেই পায়, আৰু সেই জীৱনটো আপুনি উপভোগ কৰিব লাগিবই। কষ্ট পাইছে, কষ্ট পোৱা জীৱনটোকে উপভোগ কৰক। আজি সুখত আছে, সুখত পোৱা জীৱনটো উপভোগ কৰক। জীৱনটো এবাৰেই, আৰু জীৱনটো শেষ হৈ যোৱাৰ পাছত আপুনি বা কি জন্ম হ'ব, কি নহ'ব, আপুনিতো কোনো গম নাপায় ন। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, এনেকুৱা ভুল সিদ্ধান্ত নল'ব। তো মোৰ নিচিনাকৈ যদি কোনোবাই কষ্ট পাই থকা হ'লে ভুল ডিচিশ্যন ল'লে, কিন্তু মই এইবিলাক ভুল ডিচিশ্যন নলওঁ। যেনেদৰে, ঠিক আছে, আন্ধাৰৰ পাছত যেনেকৈ পোহৰ আহে, ঠিক তেনেকৈ মোৰ এতিয়া দুখ চলি আছে, মোৰ সুখ আহিব। মোৰ নিজৰ ওপৰত এইটো বিশ্বাস আছে। তো আপোনালোকে এনেকৈ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। তো তেনেকৈ তো মই ডিপ্ৰেশ্যনত গুচি যাওঁ কেতিয়াবা, বাৰু দুখ চুখ লাগে, কিন্তু হ'লেও নিজৰ মনটোক বুজাওঁ। তো এতিয়া মোৰ ডিপ্ৰেশ্যন চলি আছে, ভিউজ নাই, প্ৰচেষ্টা নাই, ঠিক আছে। আৰু আপোনালোকেও ভিডিঅ'বিলাক নোচোৱা হৈছে নাজানো আৰু দেই, চাব আকৌ ভিডিঅ'বিলাক, শ্বেয়াৰ কৰিব। আপোনালোক নহ'লে মানে মোৰ ছ'চিয়েল মিডিয়া কোনো একো কামেই নাই। ৰাইজৰ কাৰণে, ৰাইজে যদি ভিডিঅ' নাচায় নহয়, মোৰ কাৰণে অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাব, আৰু কিবা ভুল ভ্ৰান্তি হৈছে যদি ক'ব। তো তেনেকুৱা যদি নকয় নহয়, মনটো বহুত বেয়া লাগে। ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে ভিডিঅ'বিলাক নাচায়, তাৰ কাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ'বিলাক চাব, আৰু কমেণ্ট এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।